ৰাজ্যত পুনৰ নাবালিকা যৌন নিৰ্যাতনৰ কাণ্ড সংঘটিত। মানৱ সমাজক লজ্জানত কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ সৰ্থেবাৰী অঞ্চল। সৰ্থেবাৰী আঞ্চলিক ছাত্ৰ সন্থাই গৰিহণা জনাইছে। এবাৰ সৰ্থেবাৰীৰ নেউলাৰী ভিটাত সংঘটিত হৈ এক নিৰ্লজ্জ ঘটনা। এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই ধৰ্ষণ কৰাৰ অপচেষ্টা এগৰাকী লম্পটৰ। ঘৰত কোনো নথকাৰ অৱস্থাৰ সুযোগ লৈ এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলায়। পৰিয়ালৰ অভিযোগ অনুসৰি গুপ্তাংগ স্পৰ্শ কৰি যৌন নিৰ্যাতন চলাই ধৰ্ষণৰ অপচেষ্টা চলায়। যোৱা শুক্ৰবাৰে ঘৰত কোনো নথকা অৱস্থাত ধৰ্ষণ কৰাৰ অপচেষ্টা চলাই ওচৰৰে সুকনাল শ্যানালে। 50 ঊৰ্ধৰ লম্পট সুকনালে নাবালিকাগৰাকীক যৌন নিৰ্যাতন সম্পৰ্কত নাবালিকাগৰাকীয়ে নিজেই কৰিলে বৰ্ণনা। লম্পট সুকনালে নাবালিকাগৰাকীক মুখত সোপা দি ধৰ্ষণ কৰিবলৈ উদ্যত হোৱাত নাবালিকাগৰাকীয়ে টানি আজৰি চিঞৰি দিয়ে। কাষৰ মানুহে নাবালিকাগৰাকীক চিৎকাৰ শুনি নাবালিকাগৰাকীৰ ঘৰলৈ অহাত লম্পট সুকনালক দৌৰি পলায়ন কৰে। ইতিমধ্যে সৰ্থেবাৰী থানাত ঘটনা সম্পৰ্কত নাবালিকাগৰাকীৰ অভিভাৱকে গোচৰ দাখিল কৰিছে। এই গোচৰৰ ভিত্তিত 8 তাৰিখে অভিযুক্ত সুকনালক আটক কৰি তদন্ত আৰম্ভ কৰে সৰ্থেবাৰী আৰক্ষীয়ে। যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষতে বেটী বচাও বেটী পঢ়াও শ্লোগান দি চৰকাৰে শিশু মহিলাসকলৰ সুৰক্ষাৰ কাৰণে কঠোৰৰ পৰা কঠোৰ আইন প্ৰণয়ন কৰিছে, সেই সময়তে এনেধৰণৰ নিকৃষ্ট মানসিকতা লৈ অপকৰ্ম কৰা লম্পটজনক কঠোৰ শাস্তি পোৱাটো বিচাৰিছে সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই। এতিয়া কথাটো হৈছে যে আমি কথাটো অৱগত হৈছোঁ, কিন্তু ইয়াত এটা কথা আছে যে তেখেতে শাৰীৰিকভাৱে তেখেতক নিৰ্যাতন কৰা বুলি এটা কথা আহিছিল। এতিয়া কথাটো আৰক্ষী প্ৰশাসনে ইনভেষ্টিগেশ্যন কৰি আছে। পৰৱৰ্তী সময়ত ইনভেষ্টিগেশ্যনত কথাখিনি কেনেকৈ ওলায় আৰু আমাৰ কথা হৈছে যে নাৰীৰ আমাৰ নিজৰ নাৰীৰ যিটো সন্মান আৰু নাৰীৰ যিটো মৰ্যাদা সেই বস্তুটো কোনোদিন ম্লান হ'ব নালাগে। আৰু সেই যিটো কাম কৰিছে তেখেতে, তাৰ পৰা তেখেতৰ ওপৰত এখন এজাহাৰ দিয়া হৈছে। সেই এজাহাৰৰ ভিত্তিত আমাৰ প্ৰশাসনে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব। আমি প্ৰশাসনক আমি কথাটো দাবী জনাইছোঁ। আৰু কথাটো যে ইনভেষ্টিগেশ্যন কৰাৰ পিছত আমি গোটেই সত্যতা গম পাম। আমি গম পোৱা মতে যে শাৰীৰিক নিৰ্যাতন এটা কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ। যিটো সময়ত এজনী নাবালিকাক একদম নাবালিকা 13 বছৰীয়া ছোৱালী এজনীক যিটো অপচেষ্টা চলাইছে, গতিকে এইটো অত্যন্তই গৰিহণাৰ যোগ্য। নাই, একদম সঁচা কথা যে নাৰীক সন্মান কৰাটো আমাৰ এটা নৈতিক দায়িত্ব আৰু আমাৰ নিজৰ মাতৃ আছে, নাৰীক আমি সন্মান কৰিব লাগে। কিন্তু কথাটো হৈছে যে এই যিটো ঘটনা, এই ঘটনাটোৰ আৰক্ষী প্ৰশাসনৰ হাতত আছে। এতিয়া ইনভেষ্টিগেশ্যন কৰাৰ যিটো ৰিজাল্ট ওলাব, তাৰপিছত আমি গোটেই কথাখিনি আমি অৱগত হ'ম। আৰু অৱগত হৈ আমিতো তীব্ৰ গৰিহণা সদায় দি আছোঁ যে নাৰীৰ ওপৰত কোনো ধৰণৰ আমি গম পাওঁ যে তেখেতৰ শাৰীৰিক নিৰ্যাতন কৰিব চেষ্টা কৰিছিল, কিন্তু তেখেতে ধৰ্ষণ কৰিব নোৱাৰিলে। এই বস্তুটো আমি গম পাইছোঁ। গতিকে এতিয়া কথাটো হৈছে যে প্ৰশাসনে যিটো ইনভেষ্টিগেশ্যন কৰি গোটেইখিনি কথা ওলাব, তাৰ পাছত পৰৱৰ্তী সময়ত তেখেতক শাস্তি বিহিব লাগিব বুলি এই বস্তুটো আমাৰ দাবী আছে থাকিব। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, K News 7।